অ' ধুনু এই গৰমত টুপিটো কেলৈ পিন্ধি আছে বাৰু সেইটো হা কি যে তোমাৰ কাম দেই অ'কে অ'কে যোৱাকালি নতুনকৈ বাহন এডোখৰি লোৱা হ'ল দেই আপোনালোকক দেখুৱাই দিওঁ এইখন এণ্টৰ্ক ৰেজ XP নতুন মডেলৰ যিখন যোৱাকালি কিনা হ'ল মানে ঘৰলৈ অনা হ'ল চ' আমাৰ ডাঙৰ বেটাৰ কাৰণে এইখন ডাঙৰ বেটা যিহেতু এতিয়া কলেজ গৈছোগৈ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ গতিকে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত এতিয়া মানে কি কলেজলৈ অহা যোৱা কৰিবলৈ ঘৰৰ পৰা যথেষ্ট দূৰ হয় গতিকে আৰু এখন ল'বলগীয়া হ'ল এইখন এণ্টৰ্ক অ'কে আৰু মই চলোৱাখন কিন্তু সস্তীয়া দেই জুপিটাৰ অ'কে অ'কে চ' এতিয়া দিনৰ সময় হৈছে 2টা বাজিছে আৰু মই ওলাইছোঁ লেঙেৰী নামৰ ঠাইডোখৰলৈ ডিব্ৰুগড়ৰে এটা চুক হয় লেঙেৰী আৰু লেঙেৰীলৈ মানে কিয় ওলাইছোঁ আপোনালোকক কৈ আছোঁ ৰ'ব ওলাই লওঁ অ'কে ৰাধেশ্যাম দা অহ' মোৰ বস্তা ল'ব লাগিব বস্তা আছে আপোনাৰ ওচৰত বস্তা আছে চাপৰৰ বস্তা চাপৰৰ বস্তা 2টা দিয়কচোন খালি ইয়াত 2টা আছে যদি মই ঘৰত মানে কি বিচাৰিলোঁ ঘৰকেইটা নাপালোঁ লেতেৰা হৈ আছে হাঁহক পাৰি দিয়ে যে বস্তাবোৰ অ'কে চ' লেঙেৰীলৈ কিয় যাবলৈ ওলাইছোঁ আপোনালোকক কৈয়ে দিওঁ এতিয়াই নিশ্চয় আপোনালোকে আগৰ 2টামান ভিডিঅ'ত দেখিছে মোৰ হাঁহখিনিৰ বাবে দানাৰ অকণমান অসুবিধা হৈছে আচলতে আমাৰ ইয়াত এইডোখৰ ঠাইত দানা মানে তুঁহগুৰিৰ দামটো যথেষ্ট বেছি আৰু লেঙেৰীৰ ফাললৈ আচলতে তুঁহগুৰি অলপ সস্তাত পোৱা যায় গতিকে আমাৰ মামাহঁতৰ ঘৰো তাতে মামাৰ ঘৰ আৰু মাহীৰ ঘৰ গতিকে মাহীৰ ঘৰলৈ যাওঁ এতিয়া আৰু মহাক ফোন কৰি মই কৈ থৈ দিছোঁ যে আপুনি ঘৰতে থাকক আৰু মই গৈ আছোঁ মানে কি গাঁৱৰ যিমানখিনি সৰু মিল আছে গাঁৱৰ প্ৰায় প্ৰতিঘৰ মানুহতে মিল আছে যিহেতু লেঙেৰী গাঁওখন লেঙেৰী অঞ্চল আচলতে লেঙেৰী অঞ্চলটোত বহুকেইখন গাঁও আছে গোটেই গাঁওসমূহেই কৃষিজীৱী আৰু ধান খেতি যথেষ্ট পৰিমাণে হয় যথেষ্ট মানে বহুত পৰিমাণে হয় গতিকে তাত তুঁহগুৰিৰ ৰেটটো যিহেতু সস্তা আৰু ইয়াৰ পৰা দূৰত্ব মাত্ৰ 25 কিলোমিটাৰমান বৰ্তমান এতিয়া যাবলৈ ওলাইছোঁ লেঙেৰীলৈ চ' তুঁহগুৰি আনিবলৈ অ'কে এইকেইটাটো ইয়াত থোৱাতকৈ ৰ'ব এনেই অসুবিধা হ'ব ডিকিত ভৰাই লওঁ থাকিব দিয়ক অ'কে চ' গৈ থাকোঁ অ'কে চ' এতিয়া ওলালোঁ বৰ্তমান লেকাইৰ পৰা ডিব্ৰুগড়ৰ লেকাই গাঁৱৰ পৰা আৰু এতিয়া 25 কিলোমিটাৰ গৈ পামগৈ লেঙেৰী অঞ্চলটো আৰু লেঙেৰীৰ 1 নং নাচনীলৈ যাম 1 নং নাচনী গাঁওখনলৈ আৰু তাতে আমাৰ মামাৰ ঘৰ আছে মহাৰ ঘৰ আছে মাহীৰ ঘৰ আছে তাৰ পৰাই আনিমগৈ তুঁহগুৰি পূজা আহিছে আৰু বজাৰসমূহ এয়া চাওক ঠাকুৰথান তিনিআলি বজাৰসমূহ লাহে লাহে ৰঙীন হ'বলৈ লাগিছে কাৰণ আৰু বেছি দিন নাই 15 দিনমানৰ পাছতে আছে পূজা দুৰ্গা পূজা চ' এইখন চেঁচা নদী পাইছোঁহি আৰু চেঁচা নদীৰ ওপৰত এখন চেঁচা দলং এই নদীখন আমাৰ গাঁৱৰ কাষেৰে বৈ গৈছে এসময়ত কিন্তু এই চেঁচা নদীখনত মাছে কাছেৰে একেবাৰে উভয় নদী আছিল কিন্তু এতিয়া বৰ্তমান এই নদীখনৰ অৱস্থা একেবাৰে দুখ লগা মাছ কাছ বুলিবলৈ নোহোৱাই হ'ল আজিকালি আৰু যিহে মাছৰ চিকাৰ হ'বলৈ ধৰিলে কি ক'ব আৰু নদীখনত মাছ কাছ একেবাৰে নোহোৱা হৈ পৰিলেগৈ আৰু এটা সময়ত মোৰ মনত আছে যেতিয়া এইখন নদীত এই চেঁচা নদীখনতে আমি মাছ মাৰিছিলোঁ মানে কি জেং দিছিলোঁ ডাঙৰ জেং পেলাইছিলোঁ আৰু এটা জেঙত 6 কুইণ্টেল 7 কুইণ্টেললৈকে মাছ আমি ধৰা মনত আছে কিন্তু আজিকালি জেং দিলেও এটা জেঙত 5 কেজি 10 কেজি 12 কেজি তেনেদৰে মাছ ওলায় গতিকে মই মানে কি আমি প্ৰায় সংখ্যক মানুহে লেকাই গাঁৱৰ আজিকালি চেঁচা নদীত মাছ মাৰিবলৈ বাদ দিয়াৰ দৰে হৈ গ'ল কিনো আৰু মাছ নাপালে এনেই কষ্ট কৰি কি লাভ আছে নে কি কয় 2 টকা দাম দি কিনিয়ে খাব লাগিব আৰু উপায় নাই এয়া বাটৰ কাষত এইখন চেঁচা চাহ বাগিচা এইখন চাহ বাগিচা গুডৰিক টি কোম্পানীৰ অন্তৰ্গত গুডৰিক টিৰ বিষয়ে নিশ্চয় আপোনালোকে জানেই গুডৰিক টি ইয়াৰ কোম্পানীটোৰ বেছ হৈছে লণ্ডন গ্ৰেট ব্ৰিটেইন
একেবাৰে ব্ৰিটিছৰ যুগৰ পৰা এইখন চাহ বাগিচা গুডৰিক টি কোম্পানীৰ অন্তৰ্গত আৰু এই বাগিচাখনৰো মালিক ব্ৰিটিছ মানে লণ্ডনৰ চাওক ব্ৰিটিছ যোৱা ইংৰেজ যোৱা আমাৰ দেশৰ পৰা কিমান বছৰ 80 বছৰৰ ওচৰা-ওচৰি হ'বৰ হ'ল কিন্তু এতিয়াও অসমৰ চাহ বাগিচাত ব্ৰিটিছ মালিকানাধীন চাহ বাগিচা আছে আৰু তেনেধৰণৰ চাহ বাগিচাৰে এইখন চেঁচা চাহ বাগিচা চ' এতিয়া এয়া উঠিছোহি 52B নেশ্যনেল হাইৱেত ইয়াৰ পৰা ৰাজগড়লৈ 37 কিলোমিটাৰ হাপেখাতি 48 কিলোমিটাৰ আৰু বগীবিল এইফাললৈ 18 কিলোমিটাৰ চ' এতিয়া মই ল'ম লেফ্ট টাৰ্ণ কাৰণ মই যামগৈ ৰাজগড়ৰ ফাললৈ মই কিন্তু ৰাজগড় নাযাওঁ মই যাম লেঙেৰীলৈ আৰু লেঙেৰী ৰাজগড় যোৱাৰ বাটতেই পোৱা যায় অ'কে চ' এইডোখৰ পাইছোঁহি এইডোখৰ হৈছে কোঁৱৰ গাঁও অঞ্চল জকাই কোঁৱৰ গাঁও আৰু এই কোঁৱৰ গাঁও এই অঞ্চলটো পাৰ হোৱাৰ পাছতে আপোনালোকৰ দৃষ্টিগোচৰ হ'ব বিশাল বিশাল অঞ্চলজোৰা ধাননি পথাৰ মানে এখন ধাননি পথাৰ 5 কিলোমিটাৰ 10 কিলোমিটাৰ দীঘল পথাৰৰ মাজেৰে বাট পাৰ হৈ যায় 5-10 কিলোমিটাৰ দীঘল আৰু তাৰ দুয়ো কাষে বিশাল বিশাল ধাননি পথাৰ এয়া নিশ্চয় দেখিছেই এই আৰম্ভ হৈছে এইখন হৈছে বৰবিল পথাৰ আৰু এইফালে সোঁফালৰখন হৈছে এইখন কোঁৱৰ গাঁও পথাৰ এই কোঁৱৰ গাঁও আৰু বৰবিল পথাৰ পাৰ হৈ এতিয়া আমি পামগৈ আপোনাৰ দিহিং নদীখন যিখন বুঢ়ী দিহিং নদী আৰু বুঢ়ী দিহিং নদীখন পাৰ হৈ আমি সোমামগৈ টিংখাং সমষ্টিত এতিয়া আমি বৰ্তমান আছোঁ এইখন হৈছে পুৰণা লাহোৱাল সমষ্টি যিটো অসম বিধানসভাৰ লাহোৱাল সমষ্টি বৰ্তমান কিন্তু লাহোৱাল সমষ্টিটো বিলুপ্ত ভাঙি পেলোৱা হ'ল লাহোৱাল সমষ্টি আৰু বৰ্তমান এই ঠাইডোখৰ খুব সম্ভৱ খোৱাং সমষ্টিৰ অন্তৰ্গত পৰিছে এতিয়া বৰ্তমান নতুনকৈ গঠিত সমষ্টি খোৱাং সমষ্টি আৰু বুঢ়ী দিহিং নদী পাৰ হ'লেই আপোনাৰ সমষ্টি পৰিবগৈ টিংখাং সমষ্টি চ' এতিয়া আমি টিংখাং সমষ্টিৰে লেঙেৰী অঞ্চললৈ গৈ আছোঁ চ' এইডোখৰ পালোহি এতিয়া খামটিঘাট আৰু খামটিঘাট মানে হৈছে বুঢ়ী দিহিং নদীৰ ওপৰত খামটিঘাট দলং বেছি দূৰ নাই আৰু 200 মিটাৰ দূৰত্বতে আছে খামটিঘাট দলং বুঢ়ী দিহিং নদী বুলি ক'লে আমাৰ উজনি অসমবাসীৰ বাবে এক আৱেগ আৰু বিহুটো উল্লেখ আছে বুঢ়ী দিহিং নদীৰ নাম এটি বিহু মনলৈ আহিছেহে বুঢ়ী দিহিঙক লৈ লিখা গৈ লাহে লাহে কৈ আজিও বৈ আছে বুকু পানী লৈ বুঢ়ী দিহিং নৈ এইখন বুঢ়ী দিহিং নদীৰ ওপৰত এইখন খামটিঘাট দলং আৰু সৌখন চাওক সৌখন বুঢ়ী দিহিং চ' এতিয়া বৰ্তমান আমি খোৱাং সমষ্টি পাৰ হৈ বৰ্তমান এয়া ভৰি দিছোঁহি টিংখাং সমষ্টিত এয়া লিখা আছে ৱেলকাম টু 119 নং টিংখাং কনষ্টিটুৱেঞ্চি 119 নং টিংখাং সমষ্টি অসম বিধানসভাৰ চ' এতিয়া আৰু যাবলগীয়া আছে মই প্ৰায় আহিলোঁ 10 কিলোমিটাৰমান 10 নহয় 12 বেছি আহিলোঁ 15 মানে আহিলোঁ আৰু 20 কিলোমিটাৰমান যাবলৈ আছে চ' স্কুটিত তেল কম আছে হে য়েছ তেল কম আছে অলপ ভৰাব লাগিব অলপ আগত এটা পেট্ৰল ডিপু আছে এটা পেট্ৰল ডিপু আছে চ' ভৰাই ল'বগৈ লাগিব তেল ইয়াতো এটা পেট্ৰল ডিপু অপেনিং কৰিবৰ কাৰণে এয়া লেণ্ড ফিলিং হৈ আছে এইটো হাইৱে নতুনকৈ খুলিছেতো আৰু এইটো হাইৱে আপোনাৰ যোগাযোগ কৰিছে ক'ৰ পৰা ক'লৈকে জানেনে ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা এইটো নেশ্যনেল হাইৱে 52B 37 নং নেশ্যনেল হাইৱে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফালৰি কাটি আহিছে বৰবৰুৱাৰ পৰা আৰু এতিয়া এই ৰাস্তাটোৰে প্ৰায় আৰু 50 কিলোমিটাৰ দূৰ গ'লে পামগৈ অৰুণাচলৰ কানুবাৰী আৰু বেছি দূৰ নাই আৰু 50 কিলোমিটাৰমানহে আছেগৈ এদিন মোৰো যাবলৈ মন আছে অৰুণাচলৰ কানুবাৰীলৈ আৰু কানুবাৰীৰ পৰা পোৱা যায় এডোখৰ ঠাই লংডিঙলৈ যাবলৈ মোৰো মন আছে আপোনালোককো দেখুৱাম মই যদি যাওঁ অতি সোনকালে যাম এই বছৰৰ ভিতৰতে খুব সম্ভৱ ডিচেম্বৰ মানৰ ভিতৰতেই যোৱাৰ প্লেনিং এটা কৰি আছোঁ কানুবাৰীৰ ফাললৈ দুদিনমান থকাকৈ যাম ইয়াত পেট্ৰল কোনফালে নহয় 200 টকা দিয়া কি মাথা চিনি নাই পোৱা নিতুল দা কেনেকুৱা ভাল ন মই যাওঁ লেঙেৰী এইটো চুইচটো অকণ টেপি দিব লাগিব দবোৱা জাম হৈ গৈছে এইটো তাৰপৰা ভাল মোটামুটি চালু আছে তই আহি আছ তোৰ চাই থাকোঁ LSK ধামাকা চাই থাকোঁ পাই থাকোঁ মই ভাল কৰি আছে দে আৰু খালি
ডাইলগবোৰ অকণমান কমকৈ দিবি বৰ বেছিকৈ দি দিওঁ মানে মাতৃভাষাটো মাতৃভাষাটো অকণমান কম কৰিবি ভাল হৈছে ঠিক আছে দে যাওঁ দে লগ পাম আহিলে বোলে চ' খামটিঘাট পাৰ হৈ আহি এতিয়া এয়া আৰম্ভ হৈছে এখন দ্বিতীয়খন পথাৰ এইখন এখন সৰু পথাৰ প্ৰায় 1 কিলোমিটাৰমান দীঘল এই বাটটো দুয়ো কাষে পথাৰ আৰু ইয়াৰ পাছত যিখন নেক্সট পথাৰ পাম বাপৰে সেইখনটো একেবাৰে 5 কিলোমিটাৰমান দীঘল আৰু সেই পথাৰখন পাৰ হৈ যিখন লেঙেৰী পথাৰত আমি সোমামগৈ লেঙেৰী অঞ্চলটোত সোমামগৈ লেঙেৰী পথাৰ যিখন সেইখন একেবাৰে প্ৰায় 10 কিলোমিটাৰমান দীঘল একেবাৰে আপুনি গৈয়ে থাকিব আপোনাৰ ধাননি পথাৰ শেষেই নহয় ইমানেই বিশাল ধাননি পথাৰ আৰু সেই ৰাস্তাটোৰে মানে কি বাইক চলাবলৈ মানে এটা বেলেগ সৌন্দৰ্য এটা বেলেগ মজা লাগে আগৰ দিনত কিন্তু মানে কি হৈছিলে আজিৰ পৰা প্ৰায় 10 বছৰমান আগলৈকে সেই বাটটো একেবাৰে বেয়া আছিলে গতিকে স্পীডত মানে কি চলাবই নোৱাৰি গাড়ী বাইক লৈ গ'লে মানে কি গাড়ী বাইকৰ চকেট জাৰ্ভাৰ চক অবজাৰ্ভাৰ এইবোৰ মানে কি একেবাৰে ডেমেজ হৈ আহে সেইটো ৰাস্তাত কিন্তু আজি 5 বছৰমানৰ পৰা ৰাস্তাটো ভাল হ'লগৈ দিয়ক চ' এতিয়া আপোনালোকক সেইটো ৰাস্তাৰে লৈ যাম আৰু এয়া এইখন পাঁচআলি পালোহি এইখন চৰাইহাবি পাঁচআলি য়েছ চৰাইহাবি পাঁচআলি আৰু চৰাইহাবি পাঁচআলিৰ পৰা একেবাৰে জকাই অঞ্চললৈ যাব পাৰি আপুনি মৰাণলৈ যাব পাৰে বামুণবাৰীলৈ যাব পাৰে বামুণবাৰী হৈ ৰাজগড়লৈ যাব পাৰে আৰু এইফালে পোনে পোনে গৈ থাকিলে হাতে খাটি হৈ আপুনি শিৱসাগৰ ডিষ্ট্ৰিক্টতো সোমাবগৈ পাৰে শিমলুগুৰি ফাললৈ যাবগৈ পাৰে এই নতুন বাটটোৱে কিন্তু বহুত ৰাইজৰ মানে কি যিসকল আপোনাৰ অৰুণাচলৰ একেবাৰে ওপৰৰ চুকটো যিটো নাগালেণ্ডৰ বৰ্ডাৰ অৰুণাচলৰ সেই অঞ্চলৰ মানুহৰ আৰু অসমৰো সোণাৰী অঞ্চলৰ মানুহৰ হাতে খাটি শিমলুগুৰি এই অঞ্চলৰ মানুহবোৰৰ কাৰণে কিন্তু এই বাটটোৱে একেবাৰে এটা চমু বাট মুকলি কৰি দিলে কাৰণ আগতে ডিব্ৰুগড়লৈ আহিবলৈ হ'লে চিকিৎসাৰ বাবেও অসম মেডিকেল কলেজ ডিব্ৰুগড়লৈ আহিবলৈ হ'লে শিমলুগুৰি নাজিৰা হাতে খাটি এই অঞ্চলৰ মানুহে প্ৰথমে শিৱসাগৰলৈ আহিব লাগিব একেবাৰে ঠেক আৰু বেয়া বাট পথ নেওচি আহিব লাগিব দিনটোৰ বাট একেবাৰে ডিব্ৰুগড় আহি পাওঁতে কিন্তু এতিয়া বৰ্তমান এই বাটটো হোৱাৰ পৰা 2 ঘণ্টাৰ ভিতৰত হাতে খাটি শিমলুগুৰিৰ মানুহে আহি ডিব্ৰুগড় পাবহি চ' এতিয়া সোমালোহি বৰ্তমান লেঙেৰী অঞ্চলত আৰু এয়া ধাননি পথাৰ আৰম্ভ হৈছে আৰু লেঙেৰী অঞ্চলৰ ধাননি পথাৰ আৰু অলপ দূৰ পাৰ হ'লে পামগৈ একোখন বিশাল বিশাল ধাননি পথাৰ এয়া এখন স্কুল এই স্কুলখন যথেষ্ট নাম কৰা স্কুল দেই এই স্কুলখন হৈছে জাতীয় বিদ্যালয় এইখনৰ নাম হৈছে মহিধৰ গগৈ জ্ঞান বিকাশ জাতীয় বিদ্যালয় চ' এইডোখৰ হৈছে ঘুটুংচিগা চাৰিআলি অ'কে চ' পালোহি এইডোখৰ লেঙেৰী মানে 1 নং নাচনীলৈ যোৱা বাট এইফালেৰে বাওঁফাললৈ গ'লে 1 নং নাচনীলৈ এইফালে আছে মোৰ মামাৰ ঘৰ কিন্তু এতিয়া মই বৰ্তমান মামাৰ ঘৰলৈ নাযাওঁ এতিয়া প্ৰথমে মই যাম মাহীৰ ঘৰলৈ মাহী মহাৰ ঘৰলৈ ইয়াৰ পৰা আৰু প্ৰায় 3 কিলোমিটাৰ দূৰত্বতে আছে মাহী মহাৰ ঘৰ সৰু মহা চ' তেওঁলোকৰ তাতে আচলতে কি ওচৰতে দুটামান ডাঙৰ মিল আছে ডাঙৰ মিল মানে কি সৰু মিলেই হয় একেবাৰে ডাঙৰ ফলীয়া তুঁহ উলিওৱা ডাঙৰ মিলটো নহয় কিন্তু মিলটো ডাঙৰ গতিকে তেওঁলোকৰ ওচৰলৈ যাওঁ তাতে যি পাওঁ আৰু ওচৰে পাজৰে আৰু গাঁও অঞ্চল যিহেতু এইটো ছাইড খেতি প্ৰধান অঞ্চল গতিকে মই তুঁহগুৰি এইটো ছাইডে যথেষ্ট পৰিমাণে পাম চ' আজি বিচাৰি আহিছোঁ প্ৰথমবাৰলৈ আৰু আজি যদি ভাল দামত আৰু যদি ভাল পৰিমাণে যদি মোৰ হিচাপমতে যদি পাওঁ তেনেহ'লে আজিয়ে লৈ যাম প্ৰায় 2 বস্তা স্কুটিতে আগা পিছা কৰি বান্ধি 2 বস্তা লৈ যাম আৰু পিছলৈও মানে কি মই লাইনটো বনাই থৈ যাম লিংকটো বনাই থৈ যাম এইফালে সেই বুলি আজি আহিছোঁ আৰু আজি এতিয়া কেইঘৰ মানুহ ঘূৰিব পাৰোঁ কেইটা মিল ঘূৰিব পাৰোঁ মহাৰ লগত যাওঁ ঘূৰোগৈ তাৰপিছত কথা বতৰা পাতি ঠিক কৰি সম্পূৰ্ণ ডিল কৰি অ'কে কৰি মই নেক্সট মানে কি প্ৰায় মাহত মানে কি এবাৰ অহাৰ ব্যৱস্থাটো কৰিম আৰু এক গাড়ী সম্পূৰ্ণ যিহেতু ঘৰত আমাৰ এখন মেজিক আছে টাটা মেজিক গতিকে এক টাটা মেজিক মানে কি 20 বস্তামানকৈ যদি মাহৰ মূৰত পাওঁ তেনেকৈ হ'লে মই মাহৰ মূৰত এবাৰকৈ নিয়াৰ প্লেনিং কৰিছোঁ চ' চাওঁ এতিয়া আগবাঢ়ি গৈ আছোঁ আৰু পাওঁগৈ তাৰপিছত কথা পাতোঁ আগতে এই কাষৰ এই যিসমূহ ঘৰ দেখিছে এই ঠাইসমূহ আচলতে কি পথাৰেই আছিল কিন্তু এতিয়া নতুনকৈ এই হাইৱেটো বনোৱাৰ পাছত এই হাইৱেটোৰ কাষে কাষে যথেষ্ট সংখ্যক মানুহে গাঁৱৰ ভিতৰৰ পৰা উঠি আহিও বহিলেহি নতুনকৈ ঘৰ বাৰী বনি আছে নিশ্চয় দেখিছে এইসমূহ চ' বেছি দিন হোৱা নাই এই ৰাস্তাটো বনা 5 বছৰমানেই হৈছে কমপ্লিট হোৱা
তো এতিয়া নতুনকৈ মানুহ দুনু আহি মানে ৰাস্তাটোৰ দুয়োপাৰ ভৰ্তি হৈ পৰিলে গতিকে আপোনালোকক ডাঙৰ পথাৰবোৰ বাটৰ কাষৰ পৰা দেখুৱাব নোৱাৰিছোঁ আৰু মানুহবোৰৰ ঘৰবোৰৰ পিছফাললৈ কিন্তু বিশাল বিশাল ডাঙৰ ডাঙৰ পথাৰ অ'কে চ' পালোহি এয়া মহাৰ ঘৰ কথা পাতি লওঁগৈ আগতে মহাৰ লগত অ'কে চ' মহা ঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু তুঁহগুৰিৰ কাৰণে ৩-৪ জেগাত ঘূৰিলোঁ বুজিছেনে কিন্তু বৰ্তমান তুঁহগুৰি মই নাপালোঁ মানে কি হৈছে মিলবোৰত এতিয়া এইকেইদিনা বৰষুণ দি আছিলে যে আজিহে ৰ'দ ওলাইছে চ' বৰষুণৰ কাৰণে মিলবোৰত ধান কুটোৱা নাই গতিকে তুঁহগুৰি অকণমান অভাৱ হৈ আছে কিন্তু হ'লেও মই অহাটো কিন্তু লাভ হ'ল বিশেষকৈ 4 ঠাইত ঘূৰিলোঁ আৰু 4টা মিলতে মানে কি মই ভৱিষ্যতৰ কাৰণে এতিয়া নেক্সট মই এডভান্সকৈ বুকিং কৰি আহিছোঁ যে নেক্সট যিমান তুঁহগুৰি ওলাব গোটেইখিনি মই ল'ম গতিকে অহাটো মোৰ এটা ফালৰ পৰা লাভ হ'ল ডাইৰেক্ট এতিয়া তুঁহগুৰি আজি নাপালেও মই কিন্তু অহা সপ্তাহলৈ যথেষ্ট পৰিমাণে তুঁহগুৰি পাম গতিকে লাভেই হ'ল দিয়ক অহাটো একো লোকচান হোৱা নাই আৰু এতিয়া মহাৰ ঘৰৰ পৰা মই গৈ আছোঁ একেবাৰে মোৰ নিজৰ মামাৰ ঘৰলৈ আৰু মামাৰ ঘৰৰ ওচৰে পাঁজৰে 2-3টা মিল আছে গতিকে তাতো চাওঁগৈ বেছি দূৰ নহয় ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ আৰু গাঁৱৰ ভিতৰেদি গৈ আছোঁ এইখন 2 নং নাচনীৰ পৰা এতিয়া মই 1 নং নাচনী গাঁৱলৈ গৈ আছোঁ ক'ত নতুন বাইক এইখন পুৰণাখন নতুন নাই আহা কালি কৈছিলোঁ নহয় আজি আহি ওলালোহি মই সেইফালে কথা পাতি আহিলোঁ চকদাই তাত 2-3টা মিলত এইফালে কাৰ মিল আছে হে এই কি হ'ল হে কি নাম ইয়াৰ হে চাংকু বাপৰে বেলেগ নামচোন এই চাংকু 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 হে যা দে অ'কে চ' মামাৰ ঘৰৰ পৰা ওলালোঁ মামা আমাৰ নাই দেই মামা ঢুকুৱা আজি প্ৰায় 10 বছৰেই হ'ব হ'ল মামী আছে আৰু মামাৰ 2টা ল'ৰা আৰু এজনী ছোৱালীজনী আৰু মামীকটো দেখিলে আপোনালোকে আৰু তুঁহগুৰি কথাটো কওঁ এতিয়া তুঁহগুৰি এতিয়া এইফালেও নাপালোঁ এইফালেও ঘূৰিলোঁ 2-3টা মিল ঘূৰিলোঁ এইফালেও নাপালোঁ কাৰণ এতিয়া এই আৰু ছিজন নাই যে এতিয়া বৰ্তমান চলি আছে আহিন আৰু কাতি আঘোণ আৰু 1.5-2 মাহৰ ভিতৰতে মানে কি তুঁহগুৰি চবফালে এভেইলেবল হ'ব এতিয়া যিহেতু লাষ্ট ছিজন মিলবোৰতো তুঁহগুৰি নাই মানে কি মানুহে ধান কুটোৱাবলৈ অহাই নাই গতিকে আৰু উপায় নাই কিন্তু লাভ এটা হ'ল মোৰ ক'লোৱে আপোনালোকক এইফালেও 2-3টা মিলৰ লগত মই কথা পাতি আহিছোঁ এতিয়া ফোন নম্বৰ লৈ আহিছোঁ এতিয়া নেক্সট যিমান মানে তুঁহগুৰি তেওঁলোকৰ হ'ব মিলত গোটেইখিনি মই লৈ যাম গতিকে ফোনৰ নম্বৰ যোগাযোগটো হ'ল যেতিয়া মোৰ অহাটো সাৰ্থক বুলি ক'ব পাৰি নে কি কয় চ' এতিয়া পুনৰ ঘূৰি যাওঁ এয়া লেঙেৰী 1 নং নাচনী এখন গাঁও চ' 1 নং নাচনীৰ পৰা এতিয়া বৰ্তমান ওলাইছোঁ আৰু আধা ঘণ্টাৰ ভিতৰত পামগৈ ঘৰ অ'কে চ' পুনৰ ঘূৰি পকি আহি এয়া লেঙেৰী ঘুটুংচিগা চাৰিআলি পোনেতো যাবগৈ লাগে কিন্তু লেফ্ট টাৰ্ণ লওঁ কিয় পুৰণা দিনৰ লেঙেৰী তিনিআলিটো এবাৰ চাই যাওঁ বহুত বছৰ হ'ল লেঙেৰী তিনিআলিটো চাই নোযোৱা পুৰণা দিনত আচলতে এইটো ৰাস্তাৰে গ'লে লেঙেৰী তিনিআলি পোৱা যায় আৰু ইয়াত পোনে গৈ থাকিলে পোৱা যায়গৈ আপোনাৰ মৰাণ বামুণবাৰী হৈ মৰাণ চ' এইটো একেবাৰে পুৰণা ৰাস্তা এইটো ফাললৈ আহিবলৈ মৰাণৰ পৰা আহিবলগীয়া হয় কিন্তু এতিয়া যিহেতু এই নতুন ৰাস্তাটো খুলিলে আমাৰ যি মনত আছে মানে কি জানে আমাৰ একেবাৰে সৰু বয়সত যেতিয়া আমি মামাৰ ঘৰলৈ আহিছিলোঁ ডিব্ৰুগড়ৰ পৰা তেতিয়া আমি ডিব্ৰুগড়ৰ পৰা বৰবৰুৱা হৈ মৰাণ হৈ বামুণবাৰী হৈ এনেকৈ বৰ দীঘলীয়া এছোৱা বাট আহিবলগীয়া হৈছিল গোটেই দিনটোৰ বাট মানে সমগ্ৰ দিন চোৱা আহি থাকিবলগীয়া হয় বাছ বদলি কৰি আচলতে গাড়ী বদলি কৰি আৰু ৰাস্তাটো একেবাৰে ক'বই নালাগে বাপৰে কি ৰাস্তা আছিলে কিন্তু আজিকালি দিনত অলপ উন্নত হ'ল দিয়ক এই ছাইডটো যথেষ্টখিনি সুবিধা হ'লগৈ কাৰণ ৰাস্তা পদূলিবোৰ ভাল হ'ল আৰু এয়া এইখনেই হৈছে পুৰণা দিনৰ লেঙেৰী তিনিআলি প্ৰায় একেই আছে ঠাইবোৰ একেধৰণেৰে হৈ আছে বেছি নুঘূৰোঁ আৰু যাওঁগৈ এইফালৰ পৰা ওলাই যাব পাৰি এতিয়া যিটো ৰাস্তাইদি আমি আহিছিলোঁ হাইৱেটো সেই হাই ৰোডটোতে ওলামগৈ এইটো পুৰণা দিনৰ ৰাস্তা